বিলাকো যদি ৰাজনৈতিক ষড়যন্ত্ৰ হয় তা আদালতৰ ওপৰতে মানুহ বিশ্বাস ৰাখিব। কিন্তু আদালতে কৈছে কোনো ৰাজনৈতিক দলেতো কোৱা নাই। এইটো কোনে কৈছে? তেওঁৰ জাতিগত প্ৰমাণপত্ৰ সন্দেহৰ ওপৰত ৰায় কোনে দিছে? আদালতে দিছে। তে মহামান্য আদালতকো আমি কোৱেশ্যন কৰিম নেকি? আমি সুধিম নেকি যে আদালতে দিয়া ৰায়টো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি? নৱসন্নাৰ বিকল্প হিচাপে এতিয়া ঘনশ্যাম দাস প্ৰাৰ্থীটো আহ্বান কৰি মানে ইতিমধ্যে খোজকাঢ়া যাব। খুব ভাল তেওঁ কৰিব লাগে। তেওঁ তেতিয়া গম পাব যে আচলতে কি আছে, মানে মজিয়াত ধৰাতলত আচলতে কি আছে সেইটো বুজিব লাগে। সেইকাৰণে প্ৰাৰ্থিত্ব দিব। আজি গুৱাহাটী কংগ্ৰেছৰ AJPৰ কেইবাজনো নেতা যোগদান কৰিব। আমি গৈ যোগদান কৰা। কংগ্ৰেছৰ অস্তিত্ব থাকিবনে? কংগ্ৰেছৰতো অস্তিত্ব কেনেকৈ থাকিব? আপুনি এটা হ'লে গৌৰৱ গগৈ আৰু লুৰিণ গগৈ হ'ল ৰাজ্য লুৰিণ গগৈ বিজেপিত আহিব নাহিব আহিব নাহিব মই নাজানো। কিন্তু অখিল গগৈ ডাঙৰীয়াই নিজৰ সমকক্ষ তেওঁৰ দলতো কাকো বাচাই ৰখা নাই। সকলোকে লাহে লাহে নিষেধ কৰি পেলালে, দলটোৰ পৰা আঁতৰাই পেলালে। এতিয়া যিটো মিত্ৰতা কৰিছিল, মিত্ৰতাৰ লগত থকাও যিটো সমকক্ষ আছিল সেই সকলোকে তেওঁ ৰাজনৈতিকভাৱে হত্যা কৰাটো তেওঁৰ এটা ৰাজনৈতিক, সেইটোৱে তেওঁৰ আদৰ্শ। সেই আদৰ্শৰে তেওঁ কাম কৰে। 13খন আমি জিকাটো 100%। ধুবুৰীত আমি যুদ্ধ চলাই আছোঁ। তৃতীয় ফেজত ধুবুৰীটো আমি ভাবোঁ যে ভাল হ'ব, আৰু তৃতীয় ফেজৰ সেইখন এখন পায় 14 পাম। মানে আজমল হাৰিব। আমি 14 পালে চবেই হাৰিব। 14 পালে আৰু আজমল বুলি কথা নাই, চব হাৰিব। এইবাৰ লোকসভাৰ পিছত কংগ্ৰেছৰ অস্তিত্ব নাথাকিব। কংগ্ৰেছ দলটো মানুহে পাহৰি যাব এই লোকসভাৰ পিছত। ভূপেন বৰা যে বিজেপি ভূপেন বৰা হ'ল খুব সুন্দৰ কমেডিৰ এটা কেৰেক্টাৰ। গতিকে আজিও বোধহয় কিবা কমেডি কৈছে চাগে, আমি সকলোৱে চাই আনন্দ লৈ থাকি ইমানেই। আপুনি এটা সময়ত কৈ নহয় থাকিলেনো আমি কিয় গুচি আহিব।